मेघश्यामला मूर्तिमायत महाबाहुरस्थला आरक्तायत कुञ्जा लोसरायुगं पीताम्बरां सुन्दरां कृष्णं शारदा चन्द्र सदृशा हृदपङ्कज भजे हृदपङ्कजे भजे সৃষ্টিত যে ঘটাইছে বিহীন সেই হেতু সৃষ্টি ৰক্ষাৰ বাবে আমি সকলোটি একত্ৰিত হোৱাটো অতিকৈ প্ৰয়োজন। প্ৰভু নিশ্চয় ইয়াৰ প্ৰতিকাৰ কৰিব চেষ্টা কৰিম প্ৰভু। সৃষ্টি ৰক্ষা কৰি সংসাৰৰ ধৰ্ম স্থাপন কৰাটোৱে আমাৰ প্ৰধান কৰ্তব্য। এই সন্দৰ্ভত আপোনালোকৰ কিবা প্ৰজাপতি ব্ৰহ্মা আৰু দেৱতী নয়ন প্ৰভু আপোনাৰ আদেশ পালন কৰি এই বিনন্দিয়া সৃষ্টি আমি কৰিলো সৃজন। এই পৃথিৱী মানৱ দানৱ পোক পতংগ তৰু তৃণ আৰু গছ লতা আদি কৰি চাৰিমুঠি জীৱৰ সৃষ্টি কৰা হৈছে। প্ৰভু আপোনাৰ পালিতা হৈ সকলো জীৱই সুন্দৰকৈ জীৱনকাল অতিবাহিত কৰিছে, কিন্তু তাৰ মাজৰে মানৱ দানৱে নিজকে শ্ৰেষ্ঠ প্ৰতিপন্ন কৰিবৰ বাবে এই পৃথিৱীত মাজে মাজে সন্ত্ৰাসৰ সৃষ্টি কৰি আহিছে। সঁচা কথা প্ৰভু, দানৱৰ আচৰণত দেৱতা সমাজ বাৰে বাৰে নিৰাশ হৈ পৰো। যোগে 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 দৈত্য দানৱে আমাক কৰে অপদস্থ। অন্যথা দেৱতা যে যুগে যুগে হ'ব লাঞ্ছিত। জাত প্রভু করিলা
তুমি মহে স্বৰ সৰাচৰ জগতৰ তুমি হে ঈশ্বৰ मंगल भगवान विष्णु ओम मंगल गरुड़ ध्वजा ओम मंगल कुंडली कक्षा ओम मंगला तनो हरि नारायण 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 আজি মোৰ পৰম সৌভাগ্য ত্ৰিদেৱৰ লগতে দেৱগণৰো আজি পালো সাক্ষাৎ প্ৰণাম প্ৰভু আহা দেৱৰথী প্ৰভু উপযুক্ত সময়তেই তুমিও হলাহি উপস্থিত নাৰায়ণ বাৰু দেৱৰথী প্ৰভু বৰ্তমান মৰ্ত্যৰ দুৰৱস্থাৰ বিষয়ে তুমিও নিশ্চয় জ্ঞাত মানৱ দানৱে নিজৰ অহংকাৰত মত্ত হৈ যি অশান্তিৰ সৃষ্টি কৰিছে ইয়াৰ কিবা সম্ভেদ তুমি পোৱা নে দেৱৰথী প্ৰভু আপোনাৰ ইচ্ছাতে মৰ্ত উপযুক্ত স্থানতে উপযুক্ত পদাৰ্থক প্ৰয়োগ কৰা হৈছে মানৱ দানৱৰ হৃদয়ত দিয়াৰ দৰে সকলো জীৱৰ অন্তৰতে প্ৰাণৰ সমতাৰণা কৰা হৈছে জ্ঞান সকলোকে সমানে দিয়া হৈছে কিন্তু আমাৰ পিতামহে মানৱ দানৱক এক বিশেষ বস্তু কৰিছে প্ৰদান আৰু সেইয়াই হৈছে বিবেক সুন্দৰ অতি সুন্দৰ তোমাৰ বৰ্ণনা অনুমান সঁচা কিন্তু আমি এই মহাকালৰ ভাৰখনি পাই শান্তি হলে অলপো পোৱা নাই পৃথিৱীৰ সকলো প্ৰাণীৰ ভিতৰত বিবেকবান হৈ মানৱ দানৱে অতি জঘন্য কাম কৰিবলৈ কিয় কুণ্ঠাবোধ কৰা নাই প্ৰভু ন্যায় অন্যায় পাপ পুণ্য ধৰ্ম অধৰ্ম আদি বিচাৰ বৰ্জন কৰি পৃথিৱীত যি অশান্তিৰ সৃষ্টি কৰিছে ইয়াৰ বিচাৰ কোনে কৰিব প্ৰভু ৰক্ষা কৰা কোন কোন আছে ৰক্ষা কৰা ৰক্ষা কৰা কোন কোন আছে ৰক্ষা কৰা ৰক্ষা কৰা কোন কোন আছে মোক ৰক্ষা কৰা নহলে বহুমতি আজি লোকাতলে যাব প্ৰভু লোকাতলে যাব কি হ'ল বসুমতী তুমি আজি এনেদৰে কিয় কৰিছা প্ৰৱেশ প্ৰভু অন্তৰ্যামী পিতা হে ভোলানাথ হে দেৱৰ্ষি আৰু হে দেৱগণ সকলোৱে শুনা মোৰ কথা বসুমতী নাম মোৰ নীৰৱে সহ্য কৰিছো দুৰ্ঘোৰ যন্ত্ৰণা দুষ্ট দৈত্য ৰজাঘৱে কৰি উৎপাত সংহাৰিছে নানা ৰূপে পৃথিৱীৰ সাধু সন্ত লোকক
প্ৰকৃতিৰূপী ধৰিত্ৰী, তোমাৰ বৰ্ণনা শুনি বুজিব পাৰিছোঁ আমি তোমাৰ যন্ত্ৰণা, কিন্তু ইয়াৰ সমিধান দিব স্বয়ং প্ৰভু বিষ্ণুৱে। ধৰিত্ৰীৰ অবিহনে সকলো অসাৰ। এই বিপন্না ধৰিত্ৰীৰ উদ্ধাৰৰ বাবে দিয়ক তেন্তে এক সমিধান। তেন্তে শুনা সকলোৱে মোৰ কথা। বসুন্ধৰাৰ বিননি শুনি মই নিজেই পৃথিৱীৰ ভাৰ সংসাৰৰ হেতু অচিৰেই জনম ল'ম ধৰাৰ বক্ষ, আৰু সুমধুৰ লীলাৰসে ৰসময় কৰিম জগত। দেৱী লক্ষ্মী, তুমিও কৰাগৈ অৱতাৰ সফল মথুৰাৰ সেই যাদৱ কুলত। প্ৰভুৰ আদেশ পালে যাব পাৰোঁ কাৰ্যভাৰ গ্ৰহণৰ বাবে। প্ৰলয়ৰ এই সৃষ্টি নিৰ্বাপিত কৰিবই লাগিব। দ্ৰোণ আৰু ৰাধা যাব নন্দ যশোদা হৈ গকুলপুৰে। স্বৰ্গৰ দেৱগণ হ'ব গোপবালক, দৈৱ ঋষিসকল গৈ গোপী হ'বগৈ। অনন্তই অগ্ৰজ ৰূপে বলুভদ্ৰ নামেৰে ৰোহিণীৰ গৰ্ভত জন্মগ্ৰহণ কৰিব। নন্দৰ ঘৰত যোগমায়াই স্থিতি ল'ব, আৰু সৰ্বকাৰ্য সম্পাদনৰ হেতু মই নিজেই দৈৱকীৰ গৰ্ভত কৃষ্ণৰূপে ল'ম অৱতাৰ। প্ৰভু, Krishnaya Vasudevaya Devaki Nandanaya Nanda Govindaya Namo Namaha Govindaya Namo Namaha Govindaya Namo Namaha ভক্তৰ মনোবাঞ্ছা পূৰণৰ উদ্দেশ্যে আমি এই অৱতাৰতেই জগতবাসীক বুজাব খুজিছোঁ, কামাতুৰা জীৱাজন নিকৃষ্ট সিজন। সেই হেতু কাম জয় কৰি কাম কেলি লীলা প্ৰকাশেৰে আমাৰ ভক্তিতত্ত্ব বহুৰঙী ৰাসযাত্ৰাই সুমধুৰ কৰাম জগত। আৰু দেৱৰূপী প্ৰভু, তুমিও সকলো কাৰ্যত সকলো সময়ত সহায়ৰ বাবে উপস্থিত থাকিবা। নাৰায়ণ নাৰায়ণ। ভাল প্ৰভু, আপোনাৰ আদেশ শিৰোগত কৰি সমগ্ৰ বিশ্ব ব্ৰহ্মাণ্ডৰ কল্যাণ আপেক্ষিক এই গুৰুতৰ কাৰ্য সাধিবৰ বাবে মই নিজকে কৰিম প্ৰস্তুত। কিন্তু প্ৰভু, এই নিষ্কিন নাৰদৰ এটি অনুৰোধ আপুনি ৰক্ষা কৰিবনে? কোৱা দেৱৰথী, কিবা আছে অনুৰোধ তোমাৰ? প্ৰভু, পৃথিৱীৰ মানৱ সমাজত ভক্তিৰ মাধ্যমেৰে কামকেলি ৰূপে কিদৰেনো ৰাসযাত্ৰাৰ কৰিব আৰম্ভ তাৰ এটি সামান্য আভাস ত্ৰিদেৱৰ লগতে দেৱগানৰো নহ'ব জানো সাক্ষাৎ? হয় প্ৰভু, আপোনাৰ নৱ অৱতাৰ লীলা দিব্য দৃষ্টি দৰ্শনৰ বলেৰে আমাকো দৰ্শন কৰাব পাৰিবনে? আমাৰো সেই একে অনুৰোধ প্ৰভু।
তেন্তে চোৱা সেই সভাখন দিব্য দৃষ্টিৰ বলেৰে কৰাইছো দৰ্শন মৰ্ত্যৰ সেই পবিত্ৰ লীলা যাৰ দৰ্শনে সমস্ত পাপীৰো পাপ হ'ব ক্ষয় ৰোগ সুখ ব্যাধি নাথাকিব ভয় অভকতো হ'ব জ্ঞানময় ভক্তিৰসে মুখৰিত হ'ব সমস্ত ধৰা সৰ্বতো হ'ব কেৱল সুখময়
উঠিব খালি ঐ ইফালে 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 এনেকে এনেকে নহয় ইভাগে চিকেন ধৰি আছে ঐ চাকি গছ দহল দিলে লাহে লাহে তুলিবি একদম লাহেকে নহ'লে নুমাই দিব হেৰিয়ে গেলা এই মোমায়ে দিব ৰাস কৰি থাকোঁ মানে যা তা মাইকী লগত এই জোনটোৱে সতি টান জোনটোৱে সতি জোন কৰি ল আকাশত জোনটো অৰিজিনেল জোনটো টান জোন গৈ আকৌ মোবাইলটো ইমানটো ঢুকি নাপাই গ'লে ইয়াৰ মোবাইলটো আহিছে দেখোন মোৰ মোবাইলটো আহিছে তোৰ কি মোবাইল কিনিবি চুৰে বিকা এই মটৰ দোকানত বিকা মোবাইল কিনা ধুনীয়া ইয়াৰ পৰা যাবগৈ বোলে